সকলৰ যিটো ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টৰ সজাগতা আনাৰ কাৰণে মই নিৰ্দেশিত। আগতে মানুহে ষ্ট্ৰোক ৰোগীৰ যেতিয়া এখন হস্পিটেলত এডমিশ্যন কৰাই তেতিয়া মানুহে ভয় খায় যে এই ট্ৰিটমেণ্ট ইয়াত পচিবল হ'ব নহয় বা ৰোগীজনৰ অৱস্থা কেনেকুৱা হ'ব, পেচেণ্টৰ এটা মনত ভয় থাকে। এই যে অত্যাধুনিক যে চিকিৎসাবিলাক আজিকালি আমাৰ সম্ভৱপৰ, আমাৰ অনুসন্ধান আমাৰ চিকিৎসালয়ত যে এইবোৰ সম্ভৱপৰ হয় সেইবোৰ জনাবৰ কাৰণে আৰু মানুহৰ মনত থকা ভয় দূৰ কৰিবৰ কাৰণে আমি একোজন সংবাদদাতাৰ আয়োজন কৰিছোঁ। এই প্ৰেছ মিটখনত আমাৰ ডক্টৰ অক্ষয় এণ্ড ডক্টৰ দীপংকৰে আপোনালোকক ব্ৰিফ কৰিব। লগতে পেচেণ্ট গৰাকীৰ পুত্ৰ যে আমাৰ লগত উপস্থিত আছে আপোনালোকে তেওঁলোকৰ সৈতে মন্তব্য বিনিময় কৰিব পাৰিব। তিনিটা উদ্দেশ্য লৈ পেলাই আমি আহিছোঁ আজি। প্ৰথমতে আমি আমাৰ সাংবাদিক বন্ধুসকলৰ কাৰণে এটা বিশেষ চিকিৎসা সেৱা আঁচনি আমি উন্মোচন কৰিছোঁ আজি। তেখেতলোকে আমাৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলে ভগৱানৰ নামত কেতিয়াবা যদি চিকিৎসা গ্ৰহণ কৰিব লগা হয় তেতিয়া কিছুমান বিশেষ সুবিধা তেওঁলোকে পাব আমাৰ ইয়াতে। আৰু আমি আপোনালোকৰ এই চিকিৎসা সেৱা যাতে আমি বেটাৰ চিকিৎসা সেৱা আগবঢ়াবৰ কাৰণে আমি দায়বদ্ধ। সেইখন আমি উন্মোচন কৰিলোঁ ইয়াতে। আৰু ৩ নম্বৰ হৈছে আজি আমাৰ সাংবাদিক বন্ধুসকলৰ মানসিক স্বাস্থ্যৰ কাৰণে আমাৰ হস্পিটেলৰ মানসিক বিশেষজ্ঞ ডক্টৰ সঞ্জয় সিং আছে, তেখেতে আপোনালোকৰ সৈতে মত বিনিময় কৰিব আজি। আৰু চতুৰ্থতে আমি আজি এটা বিনামূলীয়া চিকিৎসা সেৱা এটা শিবিৰ আয়োজন কৰিছোঁ। আমাৰ ডক্টৰসকল চিকিৎসকসকল আছে ইয়াতে। আপোনালোকৰ সাংবাদিক বন্ধুসকলে যদি কাৰোবাৰ কিবা অসুবিধা আছে আপোনালোকে এবাৰ নিশ্চয় লগ কৰিব। হয়, আমাৰ যিসকল সাংবাদিক বন্ধু আছে তেখেতসকলে যদি আমাৰ হস্পিটেলত চিকিৎসা সেৱা কেতিয়াবা গ্ৰহণ কৰিব লগা হয় তেতিয়া তেওঁলোকে ইনডোৰ চাৰ্ভিচেছ থাকে অতি কম তেখেতলোকে 20% ৰেহাই পাব। পৰীক্ষা নিৰীক্ষাবিলাকত তেখেতলোকে 20% ৰেহাই পাব। আৰু শনিবাৰে যদি তেওঁলোকে আমাৰ তাতে যায় তেওঁলোকে লেবৰেটৰী চাৰ্ভিচবিলাকত 50% তেওঁলোকে সুবিধা পাব, ৰেহাই পাব। আৰু ৰেডিঅলজিকেল চাৰ্ভিচবিলাকত 25% ৰেহাই পাব। তাৰ ওপৰতো আৰু কিছুমান আছে কিছুমান নন ইনভেচিভ কাৰ্ডিয়াক লেব আছে, ইকো ইচিজি পিএমচি এইবিলাকৰ ওপৰতো বিশেষ ৰেহাই আমাৰ হয়। আজি আপোনালোকৰ কাৰ্যনিৰ্বাহক কমিটি আছে আপোনালোকৰ সেই সদস্যবৃন্দক আমি আজি কাৰ্যনত যোগদান কৰিছোঁ আৰু পৰ্যায়ক্ৰমে আপোনালোকৰ আমি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীৰ সৈতে আমি কমিউনিকেশ্যন ৰাখিছোঁ। পৰ্যায়ক্ৰমে আমি দুদিন 20 মান আমি আপোনালোকৰ কাৰ্ডখন যোগান কৰিছোঁ। তথাপিও মই এটা কৈ থওঁ কিবা কাৰণত যদি আপোনালোকৰ কাৰ্ডখন নাই তেতিয়াহ'লে যদি আপোনালোকে আমাৰ হস্পিটেল আহে তেনেহ'লে আমি কোঅপাৰেশ্যন কৰিব আপোনালোকক সুবিধা দিম। বিশেষভাৱে বিপিএল বিল' পভাৰ্টি লাইন পেচেণ্ট থাকে সেইখিনি কাৰণেও সুবিধা আছে আমাৰ। তথাপিও ধৰক আপুনি পাৰ্টিকুলাৰ হাৰ্নিয়া চিকিৎসাৰ বিষয়ে ক'লে হাৰ্নিয়াটো অত্যাধিক চিকিৎসা কৰিব এভেইলেবল আছে। আগৰ নিচিনাকৈ কাটি পেলাই অপাৰেশ্যনটো আজিকালি নকৰে। লেপাৰস্কপিক হাৰ্নিয়া আমাৰ বিশেষ ক্লিনিক আছে বৃহস্পতিবাৰে আৰু ডক্টৰে কেতিয়াবা আমাৰ তাতে বহে। আৰু তাৰ বাহিৰে আমাৰ যিটো মেডিচিন চাৰ্জন মেডিচিন আছে সকলোৱে আমাৰ হাৰ্নিয়া চিকিৎসা কৰে। এই কেৰটিনাৰ্থী দুটা থাকি দুই চাইডত লাগিছিলে। Both of the choreography had more than 90% stenosis, মানে 90% of বেছি blockage আছিলে দুটা সমাজতে কেৰটিন। So এটাৰ কাৰণে কি হয় ফিউচাৰত গৈ আবার আপোনাৰ ষ্ট্ৰোক হ'ব পাৰে। So to treat that usually কি হয় open surgery কৰি ষ্ট্ৰোকৰ প্ৰমাণটো বহুত বেছি ইয়াতে, কিন্তু এইবোৰ কিবা প্ৰচিজাৰ আমি আৰম্ভ কৰিছিলোঁ, ডক্টৰ দীপাংকৰ ছাৰ আৰম্ভ কৰিছিলে, এইবোৰ ইমান ইজিলি বাকী হস্পিটেলত নহয়। ইয়াত যেনেকৈ ছাৰ কৈছিলে দুফালে যেতিয়া ব্লক আছে 80 বা 90% তেতিয়া কৰিবলৈ বহুত দিগদাৰী, বিকজ ইয়াত বহুত এক্সপাৰ্টিজ লাগে আৰু ইমান আমি জানো এক্সাক্ট পাৰ্চেণ্টেজটো নাই, কিন্তু আজি চব হস্পিটেল এইবোৰ চিকিৎসা যিবোৰ মানে নহয় মানে বহুত কম চেক্টৰতে এইবোৰ চিকিৎসা দি আছে।